নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ADRE 3.0 যিটো 26,500টা পদ আছে তাৰ পৰা আপোনালোকে কেনেকৈ সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, তাৰ ক্ষেত্ৰত 100% আপোনালোকে ফুলফিল প্লেন আপোনালোকে এই ভিডিঅ'টো লাভ কৰিব পাৰিব। মানে ষ্ট্ৰেটেজি কি হ'ব বা কেনেদৰে পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ বুক পঢ়িব লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। লগতে এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইখিনি কথা ডিটেইল আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু লগতে ভেকেঞ্চিসমূহ কিমানকৈ আহিব, কি কথা সকলোখিনি জানিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু জাষ্ট শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াৰ আপোনালোকে দেখিছে ADRE 3.0 সম্পৰ্কে মই আপোনালোকক পোনপ্ৰথমে জনাই দিছোঁ। ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ কি স্কিল বা কেনেকুৱা ধৰণৰ কি পঢ়িব লাগিব সেইখিনি কথা আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, ADRE 3.0 কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আমাৰ টিমৰ তৰফৰ এটা বেষ্ট কোৰ্চ প্ৰস্তুত কৰি লোৱা আছে। চ' এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰা কোনো দৰকাৰ নাই। এই কোৰ্চটোতে আপোনালোকে সকলোখিনি ষ্টাডি মেটেৰিয়েল লাভ কৰি যাব, এনাফ হ'ব। আৰু এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো শেষ হৈ নাযায়। এতিয়া মই আপোনালোকক জনাই দিছোঁ কি লাভ কৰিব পাৰিব। ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 50% অফ চলি আছে। 499 হয় বৰ্তমান প্ৰাইচ। কোৰ্চ বাই ইয়াৰ কাৰণে বাই কৰিবৰ কাৰণে আপোনালোকে দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আপোনালোক বাই কৰাৰ প্ৰচেছ সকলোখিনি বুজাই দিয়া হ'ব। আৰু বৰ্তমান আপোনালোকৰ 50% অফ চলি আছে। আৰু এই কোৰ্চটো বাই কৰিলে যে পঢ়ে, বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কিতাপ পঢ়া দৰকাৰ নাই, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। ইয়াতে সকলোখিনি আপোনালোকে এনাফ পাব। চ' এতিয়া এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ আপোনালোকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব পাৰিব? জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, ছ'চিয়েল ষ্টাডি, মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ, এইখিনি আপোনালোকে ছাবজেক্ট লাভ কৰিব, কমপ্লিট চিলেবাছ আপোনালোকে লাভ কৰিব পাৰিব। লগতে যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন, তাৰ কাৰণে আপোনালোকে লাভ কৰিব পাৰিব টেষ্ট পেপাৰ, মক টেষ্টৰ কাৰণে। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। চ' এটা বিগ অপৰচুনিটি হয়। চ' অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি সোনকালে এইখিনি বাই কৰি লৈ পঢ়িব পাৰে, যাতে আপোনালোকৰো সুবিধা হয়। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু বাই কৰি লৈ আৰু এই কোৰ্চটো আপোনালোকে বাই কৰাৰ পিছত বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কিতাপ পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। সকলোখিনি আপোনালোকে ইয়াতে এনাফ পাব। গোটেইখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰৰ পৰা আদি কৰি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এইখিনি আপোনালোকৰ হয়। আৰু ADRE 3.0 ক্ষেত্ৰত এইখিনি কোৰ্চ আপোনালোকে পঢ়িব পাৰিব। লগতে যদি আপোনালোকৰ অন্য ধৰণৰ কিছুমান এক্সাম দি আছে, আছাম পুলিচ বা DME বা আপোনালোকৰ ABUB হওক, SI হওক বা ফৰেষ্টৰ হওক, তাৰ ক্ষেত্ৰতো আপোনালোকে কোৰ্চটো পঢ়িব পাৰে, যাতে ইয়াত সকলোখিনি আপোনালোকৰ ছাবজেক্ট ৱাইজত পাই যাব। চ' এইটো ছাবজেক্টৰ ইমানখিনি টপিক আহিব, ইমানখিনি টপিকৰ ইমানখিনি ছাব টপিক আছে, সেই টপিকবিলাকৰ আপোনালোকে A to Z এনালাইচিছো লাভ কৰিব পাৰিব। চ' ইয়াত সকলোখিনি আপোনালোকে লাভ কৰি যাব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে ADRE কাৰণে চিলেকশ্যন লাভ পাব বিচাৰে তেন্তে এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। তাৰ ক্ষেত্ৰত এই কোৰ্চটোৱে আপোনালোকক পঢ়াৰ পিছত মানে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাই, কাৰণ এই কোৰ্চটোৱে আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। A to Z প্লেনৰ পৰা আদি কৰি লগতে যে আপোনালোকৰ চিলেবাছ কেইখন লাগে সেইখন আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব। এই কোৰ্চটোৰ আণ্ডাৰতে ইনক্লুডিং আছে। চ' বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। এতিয়া আহিলেও আপোনালোকে কেনেদৰে ষ্টাডিসমূহ কৰিব পাৰিব, কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, সম্পূৰ্ণ ষ্টাডি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' পোনপ্ৰথমে আপোনালোকে কৰিব লাগিব মাষ্টাৰিং কোৰ্চ ছাবজেক্ট, যিখিনি কোৰ্চ ছাবজেক্ট হয় সেইখিনি আপোনালোকে মাষ্টাৰিং কৰিব লাগিব। মানে ইংলিছে হওক, ৰিজনিঙে হওক বা জেনেৰেল নলেজে হওক বা জেনেৰেল নলেজৰ মেথছ হওক বা হিষ্ট্ৰী হওক, ছায়েন্স হওক বা পলিটি হওক, ছায়েন্স হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, এইখিনি আপোনালোকে ডিটেইলছ আপোনালোকে পঢ়িব লাগিব। ডিটেইলছ পঢ়া মানে কি, প্ৰতিটো ছাবজেক্ট ৱাইজত যিমানখিনি টপিক আছে গোটেইখিনি টপিকৰ আপোনালোকে এনালাইচিছ কৰিব লাগিব, পঢ়িব লাগিব। তাৰপিছত আপোনালোকৰ সেই টপিকবিলাকত যিখিনি ছাব টপিক আহে সেইখিনি চাব লাগিব। তাৰপিছত আপোনালোকে সেই ছাব টপিকবিলাকৰ পৰা আপোনালোকে যিমানখিনি কুৱেশ্যন আহিছে আগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সেইখিনি আপোনালোকে ষ্টাডি কৰিব লাগে। তাৰপিছত আপোনালোকে এটা আইডিয়া পাব যে এনেকুৱা ধৰণৰ টপিকৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনে, চ' এইবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিব পাৰে। তেনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন বনাব লাগিব। লগতে মানে আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব তেন্তে আপোনালোকে, আৰু লগতে আপোনালোকে MCQ টাইপত কুৱেশ্যনখিনিও বনাব লাগিব, যাতে আপোনালোকৰ
মানে কিছুমান শ্বৰ্ট পইণ্ট বনাই ল'ব লাগিব তাৰপিছত আপোনালোকে ছাবজেক্ট ৱাইজ প্ৰিপেৰেশ্যন কৰিব লাগিব ইংলিছৰ ক্ষেত্ৰত কি পঢ়িব লাগিব ফ'কাছ অন গ্ৰামাৰৰ পঢ়িব লাগিব ভকেবুলাৰী কম্প্ৰিহেনশ্যন পঢ়িব লাগিব ৰিজনিঙৰ মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত প্ৰেক্টিছ ৰেগুলাৰলি কৰিব লাগিব ইম্পৰ্ট স্পীচ একুৰেচিৰ ক্ষেত্ৰত আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে নিজকে আপডেট ৰাখিব লাগিব মেথমেটিক্স কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত ষ্ট্ৰং ইণ্টাৰনেশ্যনেল ফাণ্ডামেণ্টেল কনচেপ্ট হ'ব লাগিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিক্স চায়েন্সৰ ক্ষেত্ৰত NCERT লগতে চেবাৰ বুকখিনি পঢ়িব লাগিব এই সকলোখিনি আপোনালোকে আমাৰ কোৰ্চটোতে এভেইলেবল পাই যাব চ' ইয়াত যিমানখিনি মই প্লেনিঙৰ কথা ক'লোঁ বা যিমানখিনি ষ্ট্ৰেটেজিৰ কথা ক'লোঁ সেই সকলোখিনি আমাৰ কোৰ্চটোতে উপলব্ধ আছে চ' যে আপোনালোকে কোৰ্চটো বাই কৰিলে গোটেইখিনি আপোনালোকে সেই কোৰ্চটো ইয়াতে আমাৰ কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব চ' কোৰ্চটো যে বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো দেখিব পাৰিছে 9707829183 তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু লগতে সকলোখিনি আপোনালোকে ছাবজেক্ট ৱাইজত সকলোখিনি আপোনালোকে ষ্ট্ৰেটেজি এই কোৰ্চটো আমাৰ কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে চ' আজি ভিডিঅ' ইমান যদি ভিডিঅ' হ'লে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈকে ভিডিঅ'ত লগ পাম